বাইবেলত আমি আজি এনে এটা অধ্যায় আলোচনা কৰিম যি অধ্যায়ত আমাক এই যাত্ৰা আমাৰ জীৱন যাত্ৰাৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু সেই হৈছে গীতমালা 15। ইয়াতে গীতমালা 15 দাউদৰ ৰচিত গীত আৰু এই দাউদৰ ৰচিত গীতত দাউদে প্ৰশ্ন কৰিছে, হে ঈশ্বৰ, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? ঈশ্বৰৰ তম্বু বা ঈশ্বৰৰ যি স্থান, ঈশ্বৰৰ থকা জেগা, ঈশ্বৰৰ থকা যি পবিত্ৰ স্থান, সেয়াত আমি বাইবেলত তম্বু আৰু পবিত্ৰ পৰ্বত এই দুটা নামত দিয়া হৈছে। দাউদে কৈছে, হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্বতত কোনে বসতি কৰিব? পবিত্ৰ পৰ্বত আৰু তম্বু, যাৰ আমি সিয়ন পৰ্বত বা ঈশ্বৰ থকা স্থান আমি তাক ভাবিব পাৰোঁ বা আমি তাক জানো। এই স্থানত ঈশ্বৰ বাস কৰে আৰু আমি ঈশ্বৰৰ এই বাক্যৰ লগত বাইবেলৰ কেইটামান ৰেফাৰেঞ্চ বাক্য যদি আমি চাওঁ, তেতিয়াহ'লে আমি আমাৰ এই বুজাত অধিকতৰ সহজ হ'ব। যদি ইব্ৰী 12 অধ্যায় 22 আৰু 23 পদ আমি যদি পাঠ কৰোঁ, হিব্ৰু চেপ্টাৰ 12 ভাৰ্চেছ 22-23, কিন্তু সিয়ন পৰ্বত জীৱনময় ঈশ্বৰৰ নগৰ অৰ্থাৎ স্বৰ্গীয় জেৰুচালেম। 23 পদ, অযুত অযুত দূত, স্বৰ্গত নাম লিখা, প্ৰথমে জন্মাবিলাকৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিকবিলাকৰ আত্মাবিলাক। অৰ্থাৎ স্বৰ্গত বাইবেলৰ কামতে ইয়াতে অযুত অযুত দূত আৰু নাম লিখা, প্ৰথমে জন্মাবিলাকৰ সভা মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ বাস কৰে। সেয়েহে আমি আজি যি যাত্ৰা কৰিছোঁ, এই যাত্ৰাৰ শেষ আমি যদি সত্য ঈশ্বৰক জানিলোঁ, আমি যদি সত্য ঈশ্বৰক চিনি পাওঁ, তেতিয়াহ'লে আমি গৈ স্বৰ্গত প্ৰৱেশ কৰিব পাৰিম। যদি পৃথিৱীত থাকি আমি সত্য ঈশ্বৰক অৰ্থাৎ আমাৰ সৃষ্টিকৰ্তা আমাক এই পৃথিৱীলৈ পঠাওঁতা জনক যদি আমি চিনি নাপাওঁ, তেতিয়াহ'লে আমাৰ শেষ এই যাত্ৰাৰ শেষ হ'ব নৰক। কিয়নো স্বৰ্গলৈ যাবৰ কাৰণে হ'লে জীৱন পুস্তকত আমাৰ নাম লিখা থাকিব লাগিব। আমাৰ নাম জীৱন পুস্তকত লিখা থাকিব লাগিব। বাইবেলে আমাক কৈছে যে আমাক পবিত্ৰতাৰ কাৰণে ঈশ্বৰে নিমন্ত্ৰণ কৰিলে, আৰু যেতিয়া পবিত্ৰতাৰ কাৰণে নিমন্ত্ৰণ কৰিলে, এই বাক্যই আমাক এইটোৱে শিকায় যে স্বৰ্গত পবিত্ৰ লোকসকলহে প্ৰৱেশ কৰিব পাৰে, কিন্তু অপবিত্ৰ লোকসকল স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰে। এই পৃথিৱীত কোনো মানুহে পবিত্ৰ নহয়, সকলো মানুহে অপবিত্ৰ, লেতেৰা, পাপেৰে পৰিপূৰ্ণ। আমি প্ৰত্যেকজনে পাপী। বাইবেলে কৈছে ৰোমিয়া 3 অধ্যায়ত, ধাৰ্মিক এজনো নাই, কোনো নাই। গতিকে অধাৰ্মিক জগতৰ মানুহ কেতিয়াও স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু ঈশ্বৰে এই জগতৰ মানুহক প্ৰেম কৰিলে। ইয়াত কেৱল এটা জাতি, এক ভাষা কোৱা মানুহ, এক বৰ্ণ এনেকুৱা নহয়, কিন্তু গোটেই জগতক প্ৰেম কৰিলে। আৰু আমি বাইবেলত এই পদটিৰ যোগেদি এই কথা গম পাওঁ। যোহন নেলিখা শুভবাৰ্তা 3 অধ্যায় 16 পদ যদি আমি পাঠ কৰোঁ, তেন্তে তাত লিখা আছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। গতিকে আমি যি যাত্ৰা কৰিছোঁ, এই যাত্ৰাৰ শেষ দুটা স্থানত হ'ব। যদি আমি ঈশ্বৰৰ মৰমটো বুজি পাই যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ অহাটো আমি মানি লওঁ, আৰু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহি তেওঁ আমাৰ কাৰণে যি দুখ ভোগ কৰিলে, আমাৰ পাপৰ কাৰণে তেওঁ যি তেজ খোৱালে, আৰু তেওঁৰ আগত যদি পাপ আমি হৈ কাঢ়োঁ আৰু তেওঁক আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা বুলি স্বীকাৰ কৰোঁ,
তেনেহ'লে আমি এই যাত্ৰাৰ শেষ স্বৰ্গত অৰ্থাৎ আমি স্বৰ্গত প্ৰৱেশ কৰিব পাৰিম। কিন্তু যদি আমি অস্বীকাৰ কৰোঁ, তেওঁক যদি আমি নামানো, তেনেহ'লে আমি স্বৰ্গত নহয়, আমাৰ এই যাত্ৰাৰ শেষ নৰকত হ'ব। এতিয়া গীত ৰচকে দাউদে গীতমালা 15 আমাক কেইটামান কথা শিকাইছে আৰু প্ৰশ্ন কৰিছে, হে জিহুৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰে? তম্বু ঈশ্বৰৰ গৃহ। আৰু কৈছে, তোমাৰ পবিত্ৰ পৰ্বতত কোনে বসতি কৰিব? সেয়াও ঈশ্বৰৰ থকা স্থান, চিয়ন পৰ্বত বা নতুন জেৰুজালেম, য'ত ঈশ্বৰ থাকিব। অযুত অযুত দূত, মনোনীত কৰা লোক, পবিত্ৰ লোকসকলৰ সৈতে নিবাস কৰা স্থান। পবিত্ৰ লোক আপুনি যদি আজি হয়, আপুনি যদি যীশুৰ ওচৰত নিজৰ পাপসমূহ ক্ষমা খোজে আৰু তেওঁৰ ওচৰলৈ যদি আপুনি চাপে, প্ৰভু আৰু উদ্ধাৰকৰ্তা মানে, তেনেহ'লে আপুনি এজন পবিত্ৰ লোক বুলি গণিত হ'ব আৰু সেই পবিত্ৰ লোক ঈশ্বৰৰ পবিত্ৰ স্থানত উঠিব পাৰিব। গীতমালা 15 2 পদৰ পৰা 5 পদলৈকে আমি পাঠ কৰিলে কেইটামান বিশেষ ইয়াতে ঈশ্বৰে আমাক কিছুমান গুণ বা কিছুমান আচৰণ আমাক দেখাইছে, চৰিত্ৰ, যিটোৰ বিষয়ে আমি ইয়াতে পাঠ কৰিবলৈ পাৰিম। যোগ্যতা, অৰ্থাৎ পবিত্ৰ পৰ্বতত উঠিবৰ কাৰণে ইয়াত কেইটামান যোগ্যতাৰ বিষয়ে কোৱা হৈছে। গীতমালা 15 2 পদৰ পৰা 5 পদ আমি পাঠ কৰিলে কেইটামান বিশেষ যোগ্যতা, আমাক কোৱালিফিকেশ্যন থাকিব লাগিব। 2 পদত আমাক জনাইছে যে যথাৰ্থ আচৰণ, সঠিক, পাৰফেক্ট, দাগ নথকা, অনিন্দনীয়, দুখমুক্ত। আমি পৃথিৱীত যেতিয়া থাকোঁ, আমাৰ স্বভাৱ চৰিত্ৰ আৰু আমাৰ কথা বতৰা সকলোবিলাক দুখযুক্ত হয়, নিন্দাযুক্ত হয়, ঠাট্টাযুক্ত হয়। আমাৰ সকলো আচৰণবিলাক, যি আচৰণ আমাৰ আমি সমাজৰ বা মানুহৰ লগত আমি কৰোঁ, সেই আচৰণ যথাৰ্থ বা পাৰফেক্ট বা সঠিক নহয়। কিন্তু আমি যথাৰ্থ আচৰণ, আমাৰ আচৰণ ব্যৱহাৰ সম্পূৰ্ণ শুদ্ধ আমি কৰিব লাগিব। দ্বিতীয়তে গীতমালা 15:2 কৈছে ধৰ্ম কৰ্ম কৰা। ধৰ্ম কৰ্ম বুলি ক'লে ঈশ্বৰৰ লগত লাগি থকা। খ্ৰীষ্টিয়ান এটা ধৰ্ম নহয়, ই এক জীৱন হয়, যিটোৰ যোগেদি আমি ঈশ্বৰৰ লগত লাগি থাকিব পাৰোঁ, যি কাৰ্যৰ যোগেদি আমি ঈশ্বৰৰ আজ্ঞা পালন কৰিব পাৰোঁ, যি কাৰ্যৰ যোগেদি আমি ঈশ্বৰৰ অনুগ্ৰহত থাকিব পাৰোঁ, সেয়াই উপযুক্ত ধৰ্ম কৰ্ম। প্ৰাৰ্থনা কৰা, বাইবেল অধ্যয়ন কৰা, গীৰ্জালৈ যোৱা, উপবাস লোৱা বা আমি ফেলোশ্বিপ লোৱা আদিৰ উপৰিও আমি বাইবেলত আমাক কৈছে, জাকুব 1:27 যদি আমি পাঠ কৰোঁ, তাত আমাক কেইটামান বিশেষ কাৰ্য কৰিবৰ কাৰণে লিখা আছে। জাকুব 1:27, জেমছ চেপ্টাৰ 1:27। মাউৰা আৰু বিধৱা বিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংক ৰূপে ৰখা, এয়ে পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম কৰ্ম। ইয়াতে আমাক কৈছে মাউৰা আৰু বিধৱা সকলক ক্লেশৰ কালত চাবলৈ যোৱা। এই পৃথিৱীত মাউৰা অনেক আছে, আমি বহুতেই এই মাউৰাবিলাকক দেখিও নেদেখা ভাৱ ধৰোঁ বা আমি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহোঁ। বিধৱা অনেক আছে যিসকলৰ স্বামী নাই, আমি তেওঁলোকক কেতিয়াও সহায় নকৰোঁ। আনহাতে এই সংসাৰৰ পৰা নিষ্কলংক ৰূপে, সংসাৰৰ মায়ামোহত পৰি আমি দাগী হয়, আমি পাপেৰে পৰিপূৰ্ণ হওঁ। কিন্তু বাইবেলে কৈছে সংসাৰৰ পৰা নিষ্কলংক ৰূপে নিজকে আঁতৰাই ৰখা, নিৰ্দাগ কৰি, এয়া হৈছে ঈশ্বৰৰ দৃষ্টিত উপযুক্ত ধৰ্ম কৰ্ম। আপুনি আজি এই উপযুক্ত ধৰ্ম কৰ্ম কৰেনে? যদি আপুনি মাউৰা বিধৱা সকলক দুখত সহায় কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কাৰণে সহায় আগবঢ়ায় আৰু নিজকে নিষ্কলংক ৰূপে দাগ নথকা যদি আপুনি ৰাখিছে, তেনেহ'লে এয়াই ঈশ্বৰৰ আগত উপযুক্ত ধৰ্ম কৰ্ম। আপুনি সময়মতে প্ৰাৰ্থনা কৰা, বাইবেল অধ্যয়ন কৰা, আপুনি গীৰ্জাঘৰলৈ যোৱা, ঘৰত আপুনি উপাসনা কৰা, আৰাধনা কৰা আৰু লগতে উপবাস লোৱা, দান দশমভাগ আগবঢ়োৱা,
এই সকলোবিলাকৰ উপৰিও আমাক ঈশ্বৰে 10টা আজ্ঞা পালনৰ কাৰণেও আমাক আজ্ঞা দিছে। সেই 10টা আজ্ঞা আপুনি পালন কৰা আপোনাৰ উপযুক্ত ধৰ্মকৰ্ম। তাৰ পিছতে আমি দেখিবলৈ পাওঁ 2 পদত আৰু এটা কৈছে নিজৰ মনতে সঁচা কথা কোৱা, সত্যত থকা। আমি আজি এই পৃথিৱীখনত কেতিয়াও সত্যত থাকিব নোৱাৰো। বহুত মানুহবিলাকে অসত্য মিছা কথাৰে পৰিপূৰ্ণ হৈ থাকে। সকলো সময়তে তেওঁলোকৰ মুখেদি মিছা কথা তেওঁলোকে কয়, কিন্তু বাইবেলে আমাক কৈছে সত্যত থকা। সেয়েহে মই আপোনালোকক এটা কথা সদায় ক'ব কাৰণে বিচাৰোঁ যে আপোনাৰ হয় সদায় হয়, আপোনাৰ নহয় সদায় নহয়। যেতিয়া আপুনি কিবা এটা কাম কৰে বা কৰিবৰ কাৰণে আপুনি ইচ্ছা কৰে বা আপুনি জানে কাৰোবাক সহায় দিম মুখেদি কয়, তেনেহ'লে আপুনি যিমান আপোনাৰ অসুবিধা হ'লেও আপুনি সত্যত থকা ব্যক্তি হিচাপে আপুনি আপোনাৰ সহায় আগবঢ়াব। তাৰ বাবে আপোনাৰ কিবা লোকচান হ'লেও আপুনি তাক চিন্তা নকৰি, যিহেতু আপুনি প্ৰতিজ্ঞা কৰিলে, আপুনি মুখেদি ক'লে হয় মই দিম, কৰিম, সহায় কৰিম, তালৈকে আপুনি কৰাটো আপোনাৰ কৰ্তব্য। যদি আপুনি সত্য থাকিব বিচাৰে তেনেহ'লে আপুনি নিজৰ মুখৰ বাক্যত আপুনি অটল থাকিব লাগিব, অৰ্থাৎ আপুনি সত্য থাকিব। অসত্যত আপুনি কেতিয়াও অসত্যৰ যোগেদি আপুনি কেতিয়াও ঈশ্বৰৰ পবিত্ৰ পৰ্বতত উঠিব নোৱাৰে। অসত্যৰ যোগেদি আপুনি কেতিয়াও ঈশ্বৰৰ ওচৰত চাপিব নোৱাৰে। সেয়ে আমাক 2 পদত কৈছে নিজৰ মনতে সঁচা কথা কোৱা। 3 পদ গীতমালা 15:3 পদত কৈছে যিজনে জিভাৰে পৰৰ কথা চৰ্চা নকৰে, বেকবাইটিং, গছিপিং। আমি বহুত আমাৰ স্বভাৱ আছে ইজনে সিজনৰ বিৰুদ্ধে কথা পতা, কিন্তু আমি ইজনে সিজনৰ কথা পতাতে আমাৰ মুখ যিটো পাপেৰে আমাৰ পৰিপূৰ্ণ হয়, আমি কাৰোবাৰ বিৰুদ্ধে যেতিয়া কথা কওঁ সেই কাৰ্যৰ যোগেদি আমি পাপ কৰোঁ, আৰু সেই পাপৰ যোগেদি আমি কেতিয়াও পবিত্ৰ স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেয়েহে বাইবেলে আমাক কৈছে যিজনে মুখেৰে পৰৰ কথা চৰ্চা নকৰে, নিজ বন্ধুৰ অপকাৰ নকৰে। ফ্ৰেণ্ড, বন্ধু, আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ বন্ধু যিসকল বিপদত আহি উপস্থিত হয়, তেওঁলোকৰ বিষয়ে আপুনি কেতিয়াও অপকাৰ কৰিবলৈ চিন্তা কৰিবলৈ নহয়। কিয়নো যদি আপুনি বন্ধুৰ অপকাৰ কৰে তেতিয়াহ'লে আপুনি নিজেই পাপ কৰিছে, আৰু যদি আপুনি পাপ কৰে তেনেহ'লে এনে ব্যক্তি স্বৰ্গলৈ যোৱাৰ উপায় নাই, তেওঁ যাব নোৱাৰে বা স্বৰ্গত তেওঁ প্ৰৱেশ কৰিব নোৱাৰে। বাইবেলত আমি বহুত জেগাত আমি পাওঁ, যদি আপোনালোকে চাই স্বৰ্গত যেতিয়া কোন ব্যক্তিসকল বাহিৰত থাকে, 1 কৰিন্থিয়া 6:9 পদৰ পৰা পাঠ কৰিলে আমি দেখিম, নতুবা অধৰ্মীবিলাকে যে ঈশ্বৰ ৰাজ্যত অধিকাৰ নাপাব ইয়াক তোমালোকে নাজানানে? তোমালোকে ভ্ৰান্ত নহবা। ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাবিলাসী, পুংমৈথুনী, চোৰ, লোভীয়া, মতলীয়া, নিন্দক বা অপহাৰক এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। বাইবেলে আমাক স্পষ্টৰূপে জনাইছে যে এনেকুৱা কাৰ্য কৰাবিলাকে স্বৰ্গত অধিকাৰ নাপাব। আমি পাপ লৈ এই সংসাৰৰ মাজেদি চলি আমি স্বৰ্গলৈ প্ৰৱেশ কৰিম এনে নহয়। 3 পদত আমাক আৰু জনাইছে নিজ বন্ধুৰ অপকাৰ নকৰা, চুবুৰীয়াৰ বদনাম নকৰা। আমাৰ নেচাৰ, আমাৰ বদনাম কৰা নেচাৰ থাকে মানুহৰ, ইজনে সিজনৰ ওচৰ চুবুৰীয়া বদনাম কৰা আনৰ আগত। কিন্তু এনে কাৰ্যৰ যোগেদি আমি পাপ অৰ্জন কৰোঁ, আৰু ঈশ্বৰে বেয়া পোৱা কাৰ্য আমি কেতিয়াও এই কাৰ্যৰ যোগেদি অনুগ্ৰহ পাম, ঈশ্বৰৰ পৰা বেয়া পাম বা ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম বা আমি স্বৰ্গ স্থানত গৈ প্ৰৱেশ কৰিব পাৰিম, আমি সেই কথা কেতিয়াও ভাবিব নালাগে। গীতমালা 15:4 পদত কৈছে পাপ কাৰ্যৰ পৰা আঁতৰি থকা, ঘিণ কৰা, যাৰ দৃষ্টিত দুৰাচাৰী লোক ঘৃণনীয়। পাপটোক ঘিণ কৰা, পাপীক নহয়, পাপটোক সম্পূৰ্ণৰূপে ঘিণ কৰা। পাপ এক লেতেৰা, একটা ঘিণ লগা বস্তু, কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীয়ে হওক, যুৱক যুৱতীয়ে হওক বা বৃদ্ধ বৃদ্ধাই হওক, পাপক ভাল পায়, কিন্তু ঈশ্বৰে পাপক ঘিণ কৰে। বাইবেলে কৈছে ঈশ্বৰ ইমান পবিত্ৰ যে তেওঁ চকু দি পাপক দেখিবই নোৱাৰে।
আমাৰ জীৱনত এই পাপ যেতিয়া আমি লওঁ, বোকা যিদৰে আমাৰ শৰীৰত লাগি থাকিলে আমি লেতেৰা বা আমাৰ শৰীৰটো লেতেৰা হয় বা আমি যেতিয়ালৈকে গা ধুই পৰিষ্কাৰ নহওঁ তেতিয়ালৈকে আমি বোকাময় দুৰ্গন্ধময় হৈ থাকে। আমি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰোঁ। আমি আহাৰ খোৱা সময়তো আমি দুৰ্গন্ধ পালে আহাৰ ভালদৰে খাব নোৱাৰোঁ। ঠিক তেনেকৈ পাপ এক দুৰ্গন্ধময়, পাপী শৰীৰ দুৰ্গন্ধময়। যদিও আমি ডিউ লগাওঁ বা বডি স্প্ৰে ইউজ কৰোঁ, ভাল চাবোন দি গা ধুওঁ, কিন্তু আমাৰ পাপ দুৰ্গন্ধময়। আৰু এনে দুৰ্গন্ধময় পাপ ঈশ্বৰে সহ্য কৰিব নোৱাৰে। তেনেকুৱা ব্যক্তিক ঈশ্বৰে বেয়া পায়। আজিয়ে আমি পাপ ত্যাগ কৰি পাপটোক এৰি যদি আমি ঈশ্বৰৰ ওচৰলৈ যাওঁ, আমি যদি যীশুৰ ওচৰত ক্ষমা খুজি পাপৰ পৰা মুক্তি পাওঁ, তেনেহ'লে আমি আমাৰ সকলো পাপসমূহ যীশুৰ তেজেৰে ধোৱা যাব। আৰু সেই সময়ত আমাৰ পাপৰ দাগ আৰু পাপৰ গোন্ধ সকলো আঁতৰি যাব। আৰু সেইখিনি সময়ত ঈশ্বৰে আমাক পবিত্ৰ বুলি গ্ৰহণ কৰি তেওঁৰ স্থান, স্বৰ্গীয় স্থানলৈ আমাক নিমন্ত্ৰণ জনাব আৰু আমি বিশ্বাসেৰে সেই স্থানত প্ৰৱেশ কৰিব পাৰিম। গীতমালা 15 নম্বৰ 4 পদত ঈশ্বৰৰ লোকক আদৰ কৰা, ঈশ্বৰৰ লোকক আদৰ কৰা। যদি আমি ঈশ্বৰৰ লোকক আদৰ কৰোঁ, যিসকলে ঈশ্বৰৰ পৰিচৰ্যা কৰ্ম কৰি আছে, যিসকলে ঈশ্বৰৰ সেৱা কৰি আছে, এনেকুৱা লোকক আদৰ কৰা। অৰ্থাৎ আমি যিমান বিশ্বাসীসকল আছোঁ, যীশুৰ বিশ্বাসীসকল আছোঁ, আমাৰ যিমান প্ৰচাৰক বা পাষ্টৰ বা মিছনাৰী বা যিসকল লোকে আজি নিজৰ সম্পূৰ্ণ সময় দি ঈশ্বৰৰ পৰিচৰ্যা কৰ্ম কৰি আছে, তেনেলোকক আদৰ কৰি তেওঁলোকক সহায় কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়ে, তেওঁলোকৰ ঘৰত নিজৰ ঘৰত আহিলে তেওঁলোকক সেৱা শুশ্ৰূষা কৰে। এনেকুৱা ব্যক্তিক ঈশ্বৰে আশীৰ্বাদ কৰে। আমি যেতিয়া ঈশ্বৰৰ লোকক সেৱা কৰোঁ, আমি যেতিয়া ঈশ্বৰৰ লোকক আমি তেওঁলোকক আদৰ সন্মান দিওঁ, সেৱা শুশ্ৰূষা কৰোঁ, ঈশ্বৰ আনন্দিত হয়। বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 10 অধ্যায় 42 পদ যদি আপোনালোকে পঢ়ে, মেথিউ চেপ্টাৰ 10 ভাৰ্ছ 42, তাত আমাক আশীৰ্বাদ পাবৰ কাৰণে, আশীৰ্বাদ ল'বৰ কাৰণে আমাক জনোৱা হৈছে। আৰু যিকোনোৱে এই সৰুবিলাকৰ এটাকে শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱাই, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ কোনোৰকমেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব। সৰু যিজনে ঈশ্বৰৰ কাৰণে নিজকে সৰু অৰ্থাৎ নম্ৰ কৰিছে, যিজনে ঈশ্বৰৰ পৰিচৰ্যা কৰ্ম কৰিবৰ কাৰণে, ঈশ্বৰে সেৱা কৰিবৰ কাৰণে নিজকে নম্ৰ কৰিছে, এনে ব্যক্তি যদি কোনোৱে এবাটি চেঁচা পানী দিয়ে, তেওঁ স্বৰ্গৰ পুৰস্কাৰ কোনোমতেই নলয়। আপুনি আজি ঈশ্বৰৰ ব্যক্তিক সহায় দিয়েনে? ঈশ্বৰৰ ব্যক্তিৰ কাৰণে প্ৰাৰ্থনা কৰেনে? আজি ঈশ্বৰৰ পৰিচৰ্যা কৰা ব্যক্তি যি আপোনাক কেতিয়াও খুজিবৰ কাৰণে আপোনাৰ পৰা কিবা পাম বুলি আশা নকৰে, কিন্তু যিসকলে প্ৰাৰ্থনা কৰে, নিস্বাৰ্থভাৱে আপোনালৈ প্ৰাৰ্থনা কৰি দিয়ে, পৰিচৰ্যা কৰ্ম কৰি আছে, সম্পূৰ্ণ জীৱন দি, আপুনি তেওঁলোকলৈ কেতিয়াবা সহায় আগবঢ়াইছেনে? যদি আপুনি তেওঁলোকক আগবঢ়োৱা নাই, তেনেহ'লে আপুনি এই বাক্যত কোৱা অনুসৰি আপুনি পবিত্ৰ স্থান বা পবিত্ৰ পৰ্বতত উঠিব পাৰিবনে? নিজকে আপুনি এবাৰ প্ৰশ্ন কৰক। গীতমালা 15 নম্বৰ 4 পদত কৈছে, নিজৰ লোকচান হ'লেও প্ৰতিজ্ঞা ৰক্ষা কৰে। নিজৰ লোকচান হ'লেও প্ৰতিজ্ঞা ৰক্ষা কৰা অতি টান কাম। যি মানুহে নিজৰ লোকচান ৰক্ষা কৰে, কাৰোবাক সহায় দিম বুলি কোৱাৰ পিছত তেওঁ দেখে যে এতিয়া মোৰ সমস্যা হৈছে, মই তেওঁক সহায় কৰিবৰ কাৰণে গ'লে মোৰ নিজৰ অনেক কষ্ট হ'ব, কিন্তু তেওঁ সেই কষ্টলৈ চিন্তা নকৰি তেওঁ সহায় আগবঢ়ায়। এনে ব্যক্তি নিজৰ হানি হ'লেও তেওঁলোকৰ সহায় কৰা ব্যক্তিক তেওঁ নিশ্চয় ঈশ্বৰে বাক্যই কোৱা অনুসৰি তেওঁ পৰ্বতলৈ, পবিত্ৰ পৰ্বতলৈ উঠি যাব পাৰে। গীতমালা 15:5 অৰ্থাৎ শেষ পদত কৈছে, যিয়ে নিজৰ ৰূপ সুতলৈ নিদিয়ে, নিজৰ ৰূপ সুতলৈ দিয়া অৰ্থাৎ সুযোগ পুঁজি, নিজৰ ধন সম্পত্তি বঢ়াবৰ কাৰণে ধন সুতত দিয়া। সুযোগ এক
এতিয়া লোকক সহায় কৰি দিলে এতিয়া যদি মই তেওঁক ধাৰ দিওঁ মই তাৰ বিনিময়ত ইণ্টাৰেষ্ট পাম। যেতিয়া ইণ্টাৰেষ্ট পাম মই মূলটোতো পামেই, ইণ্টাৰেষ্টটো মই পাম। এনে ব্যক্তি বিপদত ধন সম্পত্তি বঢ়াবৰ কাৰণে বিপদৰ সুযোগটো গ্ৰহণ কৰা এনে ব্যক্তি তেওঁ কেতিয়াও পবিত্ৰ পৰ্বতত উঠি যাব নোৱাৰে। নিজৰ ধন সম্পত্তি বঢ়াবৰ কাৰণে সুবিধা লোৱা ব্যক্তি তেওঁ চিয়ন পৰ্বতলৈ বা ঈশ্বৰৰ গৃহলৈ বা ঈশ্বৰৰ তম্বুলৈ প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু যদি আপুনি কাৰোবাক সহায় দিবৰ কাৰণে বিচাৰিছে আপুনি তাৰ পৰা সুদ বা তাৰ পৰা বিনিময় নিবিচাৰে। কাৰোবাক সহায় দিব বিচাৰিছে তেওঁক আপুনি সহায় কৰি দিয়ক। ঘূৰাই দিয়াটো তেওঁৰ ওপৰত কথা আপুনি আশা নকৰিব। বাইবেলো আমাক সেইটো শিকায়। তেওঁ ঘূৰাই দিব সামৰ্থ্য থাকিলে, তেওঁ ঈশ্বৰলৈ ভয় কৰিলে আপোনাক নিশ্চয় ঘূৰাই দিব। কিন্তু আপুনি সুতত বা আপুনি ইণ্টাৰেষ্ট পাম বুলি আশা কৰি তেনে ব্যক্তিক কেতিয়াও সহায় নকৰিব। গীতমালা 15 নম্বৰ 5 পদত কৈছে কোনো ধৰণৰ ব্ৰাইব বা কোনো ধৰণৰ ঘোষ তেওঁ নলয়। বিচাৰটো সলনি কৰিবৰ কাৰণে আজিৰ দিনত আমি বহুত এনেকুৱা সাক্ষীবিলাকক দেখা পাওঁ যিসকলে পইচা লৈ নিৰ্দোষীক দোষী কৰে। বহুত বিচাৰকসকলে বহুত এনেকুৱা ব্যক্তিসকল আছে যিসকলে সাক্ষী দিয়ে পইচা লয় আৰু দোষীক নিৰ্দোষী কৰে, নিৰ্দোষীক দোষী কৰে। আজি আমি এনেকুৱা কেতিয়াও কৰিবলৈ নহয়। যদি আমি ভেটি নলওঁ, ঘোষ নাখাওঁ, আমাৰ অন্তৰে আমাক অন্তৰাত্মাই আমাক সদায় আমি এক আনন্দত থাকিব পাৰোঁ। এক সদায় আমাৰ অন্তৰেদি আমি শান্তিত থাকিব পাৰিম। কিন্তু যিসকলে ঘোষ খায়, ব্ৰাইব লয়, তেওঁলোকে সদায় তেওঁলোকৰ মনত অন্তৰত সদায় এটা দুখী ভাৱ থাকে। কিয়নো ঘোষ লোৱা মানুহে দেখাত সত্যটোকো অসত্য কৰিব লগা হয়, অসত্যকো সত্য কৰিব লগা হয়। আমি বিশ্বাসী হয় খ্ৰীষ্টই আমাক সদায় সত্যত চলিবৰ কাৰণে দিছে। আৰু সেইকাৰণে তেওঁ ক'লে মই সত্য, মই জীৱন, মই বাট। যদি আজি আপুনি খ্ৰীষ্টক অনুসৰণ কৰিছে, কিয়নো খ্ৰীষ্টক অনুসৰণ কৰাৰ কাৰণে আপোনাক খ্ৰীষ্টিয়ান নাম দিয়া হ'ল, তেনেহ'লে আপুনি সত্যত থাকক। কোনো ধৰণৰ ঘোষ বা কোনো ধৰণৰ ব্ৰাইব লৈ আপুনি যেন সত্যক অসত্যত পৰিণত নকৰে। এই পৃথিৱীত আপুনি এক দোষী মনোভাৱ লৈ জীয়াই থাকিব আৰু আপুনি ঈশ্বৰৰ পবিত্ৰ স্থান বা তম্বুত প্ৰৱেশ কৰিব নোৱাৰিব। এই কথা সদায় মনত ৰাখিব। গীতমালা 15 আৰু 5 পদত কৈছে যিজনে নিৰ্দোষীক ৰক্ষা কৰে। যিজন মানুহে নিৰ্দোষীক ৰক্ষা কৰে, যিজন দোষী তেওঁ দোষী বা যিজন নিৰ্দোষী তেওঁ কেতিয়াও দোষী বুলি গতাই নিদিয়ে, দোষীক তেওঁক সাব্যস্ত নকৰে। এনে ব্যক্তি দোষীক ৰক্ষা কৰে। আজি আমি প্ৰচাৰ কৰোঁ। বহুত মানুহে কয় খ্ৰীষ্টানসকলে প্ৰচাৰ কৰে, ধৰ্ম প্ৰচাৰ কৰে, তেওঁলোকে মানুহক খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকে কনভাৰ্ট কৰে। কিন্তু মই কওঁ আমি যিমান সকলে প্ৰচাৰ কৰোঁ, আমি কোনো মানুহক কনভাৰ্ট কৰিবৰ কাৰণে, খ্ৰীষ্টানৰ সংখ্যা বঢ়াবৰ কাৰণে আমি দোষী ব্যক্তি এজন, অৰ্থাৎ যিজন ব্যক্তি পাপ আৰু যিজন ব্যক্তি পৰিপূৰ্ণ আছে, এনে ব্যক্তি যিজন ব্যক্তি সম্পূৰ্ণ মায়ামোহ আৰু অহংকাৰ আৰু এই পৃথিৱীৰ পাপেৰে পৰিপূৰ্ণ আছে, এনে ব্যক্তিক আমি ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰচাৰ কৰোঁ। কিয়নো তেওঁ দোষী। বিচাৰ যেতিয়া হ'ব, সেই বিচাৰত ঈশ্বৰৰ আগত তেওঁ থিয় হ'ব নোৱাৰিব। আৰু যেতিয়া ঈশ্বৰৰ আগত তেওঁ থিয় হ'ব নোৱাৰিব, তেতিয়া তেওঁৰ শেষ গতি নৰক, য'ত জ্বলন্ত জুই আছে। আমি যিহেতু বাইবেল পঢ়া ব্যক্তিসকলে এটা কথা গম পাওঁ যে যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ 2000 বছৰ আগতে নামি আহিছিলে। তেওঁৰ উদ্দেশ্য এটাই আছিলে, পাপীক ৰক্ষা কৰিবৰ কাৰণে। সেয়ে তেওঁ কৈছে নিৰোগীৰ বেজত সকাম নাই। যিসকল ৰোগ নাই, যিসকল ৰোগী নহয়, তেওঁলোকক ডক্তৰৰ প্ৰয়োজন নাই। ঠিক তেনেদৰে যিসকল পাপী নহয়, যিজনে ভাবে মই পাপ কৰা নাই, তেওঁক যীশুৰ প্ৰয়োজন নাই। কিন্তু যিসকলে জানে যে মই পাপী, মই পাপ কৰিছোঁ,
আৰু যিসকলে স্বীকাৰ কৰে তেওঁলোকক যীশুৰ প্ৰয়োজন আছে। আজি এটা কথাই অতি কষ্ট হয় মানুহৰ স্বীকাৰ কৰিবৰ কাৰণে যে মই পাপী। মানুহে এই কথাটো যেতিয়া হৃদয়ৰ পৰা গম পাব, অন্তৰৰ পৰা স্বীকাৰ কৰিব যে মই পাপ কৰিছোঁ, মোৰ শৰীৰত পাপ আছে, সেইদিনাখন আপুনি পাপৰ পৰা ক্ষমা পাবৰ কাৰণে ৰাস্তা বিচাৰিব। এই পৃথিৱীত পাপৰ পৰা ক্ষমা দিওঁতা আৰু কোনো উপায় নাই, কোনো ৰাস্তা নাই যে আপুনি পাপৰ পৰা ক্ষমা পাব। কিন্তু যীশুখ্ৰীষ্টৰ ওচৰত ক্ষমা দিয়া শক্তি আছে, কিয়নো তেওঁ মানুহক ক্ষমা দিবৰ কাৰণে আজিৰ পৰা 2000 বছৰ আগতে এই পৃথিৱীলৈ নামি আহিছিলে, যাতে তেওঁ আমাৰ হৈ আমাৰ সলনি বলিদান, আমি দিব লগা পাপৰ দণ্ড প্ৰায়শ্চিত্ত তেওঁ হৈ আমাৰ হৈ দিলে। আৰু যিকোনে আজি তেওঁক আনকি 2000 বছৰ পিছতো তেওঁক বিশ্বাস কৰে, সেই ব্যক্তিয়ে আজিও পাপৰ পৰা মুক্তি পায় তেওঁৰ পবিত্ৰ তেজৰ যোগেদি। সেয়েহে গীতমালা 15 নম্বৰ আপুনি যেতিয়া পাঠ কৰে, বা যি ব্যক্তিসকলে আজি মোৰ এই ভিডিঅ'টো চাই আছে, মই তেওঁলোকক কওঁ যে আমি এক যাত্ৰাত আছোঁ। সেই যাত্ৰা হৈছে আমি জীৱনৰ যাত্ৰা, কিন্তু এই যাত্ৰাৰ শেষ আছে পৃথিৱীৰ ফালৰ পৰা, কিন্তু আত্মিক ফালৰ পৰা এই যাত্ৰাৰ শেষ দুটা জেগাত হ'ব। পৃথিৱীৰ ফালৰ পৰা আমি শৰীৰ ত্যাগ কৰিলোঁ, আমি মৃত্যু হ'লোঁ, শুই গ'লোঁ, কিন্তু যি আত্মা আজি আমাৰ শৰীৰৰ ভিতৰত আছে, যিটো প্ৰাণ আজি শৰীৰৰ ভিতৰত আছে, এই প্ৰাণ ক'লৈ যাব? যদি আপুনি আনক ক্ষমা দিব পৰা নাই, যদি আপুনি নিৰ্দোষীৰ বিৰুদ্ধে ভেটি লৈছে, যদি আপুনি আজি পাপ কাম কৰিছে, তেনেহ'লে আপোনাৰ এই প্ৰাণ এটা জেগাত গৈ থাকিব, সেয়া হৈছে নৰক। কিয়নো নৰক পাপীবিলাকৰ কাৰণে নিৰ্মাণ কৰা হৈছে। ঈশ্বৰৰ আজ্ঞা নমনা, ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰা সকলৰ কাৰণে নৰক নিৰ্মাণ কৰা হৈছে। কিন্তু ঈশ্বৰে আমাক নৰকৰ কাৰণে মনোনীত কৰা নহয়। তেওঁ বিচাৰে যেন গোটেই পৃথিৱীৰ মানুহ তেওঁৰ লগত স্বৰ্গত অনন্ত কালৰ কাৰণে নিবাস কৰে, কিয়নো স্বৰ্গত আৰু মৃত্যু নাই। সেই স্বৰ্গত আৰু মৃত্যু নাই, তাতে সদায় জীৱন, শান্তি, অনুগ্ৰহ, তাত আৰু কেতিয়াও দুখ নাই, বেজাৰ নাই, মৃত্যু নাই। কিয়নো এই মৃত্যু যি আছে আমাৰ শাৰীৰিক ৰূপে, এই মৃত্যুৱে শেষ নহয়। মৃত্যুৰ পিছত এটা জীৱন আছে। যদি আপুনি আজি সেই জীৱন পাবৰ কাৰণে বিচাৰে, নিজৰ পাপসমূহ ক্ষমা খুজি যীশুৰ ওচৰত আপুনি চকু পানীৰে তেওঁৰ ওচৰত ক্ষমা খুজক, তেওঁৰ তেজেৰে আপোনাক ধুই দিব, আৰু আপুনি সেই মৃত্যুৰ পিছত অনন্ত জীৱনত প্ৰৱেশ কৰিব পাৰিব। যদি আজিও ঈশ্বৰৰ বাক্য শুনি আপুনি মন পালন নকৰে, মন কঠিন কৰে, ঈশ্বৰৰ বাক্য অস্বীকাৰ কৰে, এদিন আপুনি কান্দিব লাগিব। আজি আপুনি আনন্দ কৰি আছে, কিন্তু এদিন আপুনি কান্দিব লাগিব, কিয়নো নৰকত শান্তি নাই, নৰকত আনন্দ নাই, নৰকত দুখ আছে, যাতনা আছে, আৰু অগ্নিশিখা তাত ৰৈ আছে। আপুনি আজি চাওক, আপুনি কোনটো জীৱন বা কোনটো পথ আপুনি মনোনীত কৰিব? স্বৰ্গীয়লৈ যোৱা জীৱন নে আপুনি নৰকলৈ যোৱা জীৱন? আপোনাৰ হাততে আছে। ঈশ্বৰে এই বাক্যৰ যোগেদি আপোনালোকৰ প্ৰত্যেকজনকে আশীৰ্বাদ কৰে, আৰু আমি আগলৈ আকৌ লগ পাম।